তোমার ক্রাশ কোন? মোর ক্রাশ সিম্পল ইউ। জিয়াপ 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 আর বেলেগ নাই গাইছ, বেলেগ কুৱেশ্যনে নাই। তুমি কিয় ইমান কিউট? মই কিউট? সঁচাটো মই এজনী ছোৱালীকে ভাল পাইছিলোঁ। দাদা আপোনাৰ ইউটিউব ইনকাম কিমান? তো মোৰ ইউটিউব ইনকাম বৰ্তমান তো মই প্ৰথম কথা মই ইউটিউবত ছাকচেছ পাইছোঁ, কিয় নাপাম। তো মই যেতিয়া মানে প্ৰথমতে যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে মানুহে বহুত জগাইছিল বা আই এম গয়িং অফ। আৰু এটা কথা মই আপোনালোকক ভাল পাওঁ, মই এওঁলোকক ভাল নাপাওঁ। পাইছে কোনি? জুবিন গাৰ্গ। অ'কে, তো এতিয়া মই লাষ্ট কুৱেশ্যন আপোনালোকক ক'ম বুলি কৈছোঁ, মোৰ জিএফ। তো মোৰ জিএফ কোন আৰু মোৰ জিএফক দেখাব দিছিল। ৰ'বা এক ছেকেণ্ড। অ' জানা হা কাষত তো গাইছ। হেল্ল' ফ্ৰেণ্ডছ, তো সকলোৱে সুধি আছে তো এনচাৰৰ ভিডিঅ' লাগে তো মই মানে এটা মানে ইনষ্টাত মানে ষ্টৰি মাৰিছিলোঁ যে মোক যি সোধা মানে মই ৰিপ্লাই দিম। তো আজি ফাইনেলি সেই ভ্লগটো আনিছোঁ। তো মানে বহুত মানে ভ্লগটো দিওঁতে মানে মোৰ মানে বহুত মানে দেৰি হৈ গ'ল, মানে কিবা কামত মানে ব্যস্ত হৈছিলোঁ। তো আজি ফাইনেলি আজি সকলো মানে কমেণ্টৰ আজি ৰিপ্লাই দিম আৰু কোনে কোনে কি কুৱেশ্যন সুধিছে চব সম্পূৰ্ণকৈ দেখাম। বেছিভাগ জিএফৰে মানে ইমান না জিএফ মান এটা সুধিছে দাদা তোমাৰ জিএফ আছে মানে জিএফে মানে জিএফে সুধি আছে। তো গাইছ, তো বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো নাম্বাৰ 1 কুৱেশ্যন নিয়া বেগম তো সুধিছে, দাদা মই আপোনাক ভাল পাওঁ, আপুনি মোক সঁচাকৈ ভাল পাবনে? দাদা বুলি কৈ খেলে মনটো কিয় দুখালা গাইছ। প্ৰথম কথাটো হ'ল ভাল পাওঁ কিন্তু দাদা বুলি কওঁ সেই আৰু দেই আৰু বাদ দিটো। ইয়াৰ নেক্সট কুৱেশ্যন সুধিছে বিকাশ চেত্ৰী, অ' মাই ৰাইডাৰ। তো বিকাশ চেত্ৰী সুধিছে, ভাই তুমি ইমান কমেডি কিয়? একচুৱেলি মই মানে সৰুৰ পৰাই মানে কিবা এটা মানে উলং পুলং মানে মই মানে অলপ মানুহটোকে বেলেগতকৈ বেলেগ মই মানে কমেডি কৰি বেছি ভাল পাওঁ। মানে সদায় মানে আমি মানে নিগেটিভ হিচাপে থাকিব নালাগে, আমি সদায় মানে পজিটিভ হিচাপে থাকিব লাগে। সেইকাৰণে মই মানে একদম পূৰা মানে কমেডি কৰি থাকোঁ। কাৰণ মানে যিমানেই মানে আপুনি খাই মানে ফূৰ্তিত থাকিব সিমানেই মানে আপোনাৰ মানে মাইণ্ড চাইন আপোনাৰ মানে ফ্ৰেছ হৈ থাকিব, আৰু যিমানেই মানে নিগেটিভ ভাবি থাকিবি সিমানেই মানে আপোনালোকে মানে মনটো বেয়া হৈ থাকিব। সেইটো কাৰণে মই নন ষ্টপ মানে কমেডি কৰি থাকোঁ। আৰু মই ল'ৰাটো মানে কমেডি হয় দেই, একদম পূৰা মানে কমেডি বয় হয় মই। তো এইটো ভাল কুৱেশ্যন সুধিছে, তো থেংক ইউ ছ' মাছ বিকাশ চেত্ৰী। তো আৰু এটা নেক্সট কুৱেশ্যন সুধিছে চুমি বেগম। মোৰ 3টা কুৱেশ্যন। তো 3টা কুৱেশ্যনেই আছে চুমি বেগমৰ। তো মই প্ৰথম কুৱেশ্যনটো সুধোঁ, তোমাৰ ঘৰত কোন কোন আছে? তোমাৰ ভাল লগা বস্তুটো কি? তোমাৰ ক্ৰাছ কোন? ক্ৰাছ এতিয়া প্ৰথম কুৱেশ্যনটো কওঁ, তোমাৰ ঘৰত কোন কোন আছে? তো মোৰ ঘৰত মোৰ মা আছে, দেউতা আছে, 2জন বা আছে আৰু এজন মানে কাকা আছে। টোটেল আমি ঘৰৰ মেম্বাৰশ্বিপ আমি 6জন। আৰু 2 নম্বৰ কুৱেশ্যনটো সুধিছে তোমাৰ ভাল লগা বস্তুটো কি? মোৰ ভাল লগা বস্তুটো ছোৱালী। এনে কৈছোঁ গাইছ। তো মোৰ ভাল লগা বস্তুটো মই ঘূৰি খেলি বেছি ভাল পাওঁ, আৰু মই মানে নেচাৰ ঠাই মানে বহুত ভাল পাওঁ দেই, একদম পূৰা মানে নেচাৰ ঠাই মোৰ কাৰণে ফেভৰেট। মই নেচাৰ ঠাইটো মই মানে বেছিকৈ ভাল পাওঁ। তো 2 নম্বৰ কুৱেশ্যন গালি 3 নম্বৰ কুৱেশ্যন তোমাৰ ক্ৰাছ কোন? মোৰ ক্ৰাছ চিম্পল ইউ। আৰু নেক্সট কুৱেশ্যনটো সুধিছে ৰাজা আলী। তো ৰাজা আলী সুধিছে, দাদা আপোনাৰ জিএফ কোন? এই গাইছ, মোৰ জিএফ মানে আপোনালোকক মানে ইমানেই লাগে না, প্ৰায় 20-30জন মানে জিএফ আৰু বেলেগ নাই গাইছ, বেলেগ কুৱেশ্যনে নাই। জিএফ তোমাৰ মানে জিএফে কথা সুধিছে। তো মোৰ জিএফ এজনে আছে। অ' জান কাষত আহা, रुको जरा सबर करो। তো এতিয়া নেক্সট কুৱেশ্যনটো লৈ আমি যাওঁ। তো লিখিছে প্ৰিয়ংকা কলিতাই লিখিছে, ভাইটি তোমাৰ মা দেউতাৰ বাবে কিবা সপোন আছে নেকি? তো মানে এইটো মানে আটাইতকৈ মানে হায়েষ্ট মানে ভাল কুৱেশ্যন সুধিছে। হয়, মোৰ মা দেউতাৰ কাৰণে সপোন আছে, মোৰ বুলি নহয় সকলোৰে সপোন আছে। মোৰ মা দেউতাৰ কাৰণে এটাই সপোন আছে যে মোতকৈও মানে বেছি ভালদৰে থাকক বা মই সুখত ৰাখিব চেষ্টা কৰিম মোৰ মা দেউতাক। মানে প্ৰিয়ংকা কলিতাই মানে 2টাই কুৱেশ্যন সুধিছে। তো এটা সুধিছে, ভাইটি তোমাৰ এনে কোনটো ঠাই যোৱা ড্ৰিম আছে? হয়, ছুইজাৰলেণ্ড। তো মোৰ মানে সৰুৰ পৰা এটা ড্ৰিম আছে যে মই ছুইজাৰলেণ্ড ঘূৰিম বা ছুইজাৰলেণ্ড চাম। মানে সৰুৰ পৰা মোৰতো ড্ৰিম মানে সৰুৰ পৰা মানে বহুত ইচ্ছা বহুত আশা মোৰ ছুইজাৰলেণ্ডখন চাবা। যদি মই নমৰোঁ, যদি মই এনেকুৱাকৈ যদি ভ্লগ বনাওঁ, তো এদিন নিশ্চয় মই ছুইজাৰলেণ্ড যাম আৰু তাত ভ্লগ বনাম। অ'কে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। তো ইমৰান ভাই মানে কুৱেশ্যন সুধিছে, মানে 3টা সুধিছে। তো লাভ ফ্ৰম নলবাৰী, আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে, মই কিছুমান কুৱেশ্যন সুধিব বিচাৰোঁ। তো প্ৰথমতে থেংক ইউ মোৰ ভিডিঅ' আপোনালোকে চোৱাৰ বাবে। তো প্ৰথম কুৱেশ্যনটো, আপুনি কোন ক্লাছ পঢ়ি আছে? মই বৰ্তমান মেট্ৰিক দিলোঁ, মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে। তো মই বৰ্তমান এইবাৰ মানে কলেজ পঢ়িম আৰু মই এইবিলাক ফাৰ্ষ্ট ইয়াৰ পঢ়িম। তো এইবিলাক 2 নম্বৰ কুৱেশ্যনটো, আপোনাৰ জিএফ আছেনে?
এইটো গাইজ ইমানে সুধিছে দেখিছনে তো মই লাষ্টত কৈছোঁ আৰু 3 নম্বৰ কুৱেশ্যন আপোনাৰ ঘৰ ক'ত তো মোৰ ঘৰ মানে মোৰ নলবাৰী মোৰ ঘৰ নলবাৰী লহৰকাঠা তো মোৰ আৰু প্লিজ এনচাৰ দিব নিশ্চয় ওকে তো এবাৰ আমি নেক্সট কুৱেশ্যনলৈ যাওঁ টিনা বেগম তো সুধিছে তুমি কিয় ইমান কিউট মই কিউট গাইজ জীৱনটোত প্ৰথমবাৰ মোক কোনোবাই কিউট বুলি কৈছে তো এবাৰ আৰু নেক্সট কুৱেশ্যনলৈ যাওঁ তো কোনোবাই ইণ্ডিয়া ফেন ক্লাব তো সুধিছে দাদা আপোনাৰ ভাল লগা ঠাই কোনটো মোৰ ভাল লগা ঠাই গাইজ ছুইজাৰলেণ্ড আৰু কাশ্মীৰ বাট এতিয়া কাশ্মীৰ কি হৈছে আপোনালোকে জানাই দেখোন তো মোৰ এই দুটাই ঠাই মোৰ ফেভৰেট ছুইজাৰলেণ্ড আৰু কাশ্মীৰ তো এবাৰ নেক্সট কুৱেশ্যনটো সুধিছে নিবি দাস তো নিবি দাসে সুধিছে দাদা তোমাৰ জিএফৰ ফেচ ৰিভিল কৰা অ'কে গাইজ ফেচ ৰিভিল কৰিছোঁ মোৰ ছাইডতে আছে অলপমান ৰ'বা গাইজ ফেচ ৰিভিল কৰিছোঁ আজি মানে সকলো মানে আজি ডিটেইলছ দিম তো এইবাৰ সুধিছে আৰু নেক্সট কুৱেশ্যনটো লৈ যাওঁ এইবাৰ এলভিছ ফেন বাপৰে এলভিছ ফেন গাইজ তো এতিয়া আমি ইয়াৰ কুৱেশ্যনটো পঢ়োঁ ব্ৰাদাৰ তুমি কাৰোবাক সঁচা ভাল পাইছানে গাইজ কি ক'ম মোৰ জীৱনৰ কথা তোমাক কি ক'ম মোৰ জীৱনৰ কথা তো ভাল সঁচাটো মই এজনী ছোৱালীকে ভাল পাইছিলোঁ তাইক মনে প্ৰাণে দি বহুত ভাল পাইছিলোঁ তাই সদায় চাইকেল মাৰি স্কুললৈ যায় তাৰে পাছে পাছে মই যেতিয়াকলৈকে স্কুল ছুটি নিদিয়ে তেতিয়াকলৈকে মই স্কুলৰ দুৱাৰমুখত সদায় ৰৈ আছিলোঁ তাই টিউশ্যন আহিছিল 4টা বজাত তাই ছুটি আহিছিল 5টা বজাত সদায় মই টিউশ্যনত সদায় ৰখি আছিলোঁ কিন্তু এদিন হঠাৎ তাই গুচি গ'ল আৰু মই তাইক মোৰ ভাল পোৱা কথাবোৰ ক'ব নোৱাৰিলোঁ এইটোৱে মোৰ সঁচা ভাল পোৱা কথা তো এবাৰ আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ তো সুধিছে সুহিল খান দাদা আপোনাৰ ইউটিউব ইনকাম কিমান তো মোৰ ইউটিউব ইনকাম বৰ্তমান গাইজ কি ক'ম মোৰ ইউটিউব ইনকাম সিমান মানে হৈ আছে বৰ্তমান মানে $100 কমপ্লিট হোৱা নাই না তো মোৰ ইউটিউব ইনকাম মানে ফাৰ্ষ্ট পে'মেণ্ট পোৱা নাই আৰু বৰ্তমান ফাৰ্ষ্ট পে'মেণ্ট পাম আৰু বেছি দিন নাই প্ৰায় এই মাহটোৰ ভিতৰতে আৰু মোৰ ফাৰ্ষ্ট পে'মেণ্ট আহিব আৰু এটা নেক্সট কুৱেশ্যন চুমি বেগম দাদা আপোনাৰ ভইচটো ভাল লাগে আৰু ভিডিঅ'বোৰ চাই বহুত ভাল লাগে কিন্তু আপুনি ইউটিউবত ছাকচেছ পাইছেনে তো মই প্ৰথম কথা মই ইউটিউবত ছাকচেছ পাইছোঁ কিয় নাপাম তো মই যেতিয়া মানে প্ৰথমতে যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে মানুহে বহুত জগাইছিল বা মানুহে বহুত হাঁহিছিল কিন্তু এতিয়া মানে জয় কি নাযাক মানে জয় কি ফুৰিব নাযাক মানে সকলোৱে মাতে তো ভালদৰে মাতে দেই এইটো আছাম লোহিত বা এইটো লোহিত বা সকলোৱে ভালদৰে মাতে তো কিছুমানেতো জুবিন গাৰ্গ বুলিয়েই মাতে গাইছে যিহেতু মই জুবিন গাৰ্গৰ মানে ইমান মানে ফেন আৰু ইমান মানে ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ তো মানে বিদ্যা কৈছোঁ তো মই ইউটিউবত ছাকচেছ পাইছোঁ তো মানুহৰে এতিয়া মৰম পাইছোঁ তো প্ৰথমতে মৰম পোৱা নাছিলোঁ যেতিয়া মানে ইউটিউবৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ তো এতিয়া মানে সঁচাকৈ কৈছোঁ তো এতিয়া মই মানে সঁচাকৈ মানে ইউটিউবৰ মানে বহুত মৰম পাওঁ তো থেংক ইউ ছ' মাছ আৰু নেক্সট কমেণ্ট কৰিছে মিউজিক ইণ্ডিয়া ভাইটি তোমাৰ ফেভৰেট কণ্ঠ কোন তো মোৰ প্ৰিয় কণ্ঠটো মই চিধা মানুহ মই ঘেণ্টা একো খাতিৰ নকৰোঁ আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালোঁ বাছ এনে গালোঁ আই এম গয়িং অফ আৰু এটা কথা মই আপোনালোকক ভাল পাওঁ মই এওঁলোকক ভাল নাপাওঁ পাইছে কোনি জুবিন গাৰ্গ তো মোৰ ফেভৰেট মোৰ জুবিন দা হয় একদম মানে মনে প্ৰাণে দি মানে সকলোৱে দি মই মানে জুবিন দাক ভাল পাওঁ তো আই লাভ দিছ জুবিন গাৰ্গ তো ৰূপালী বৰুৱাই সুধিছে দাদা আপোনাৰ ড্ৰিম কি এনে ড্ৰিম মোৰ বহুত আছে গাইজ সপোন বহুত কিন্তু জীৱন সৰু তো এতিয়া মোৰ ড্ৰিমৰ কথা কওঁ মোৰ ড্ৰিম কি তো মোৰ ড্ৰিম এটাই মোৰ মা দেউতা সদায় যাতে ভালদৰে থাকে বা মোৰ ছাকচেছ মানে মোৰ মা দেউতাৰ ছাকচেছটো মোৰ অ'কে তো এতিয়া মই লাষ্ট কুৱেশ্যন আপোনালোকক ক'ম বুলি কৈছোঁ মোৰ জিএফ তো মোৰ জিএফ কোন আৰু মোৰ জিএফক দেখাব দিছিল ৰ'বা এক ছেকেণ্ড নাহা কাষত তো গাইজ লাষ্ট কৰি আছে মানে মোৰ কাষতেই আছে তো নাহাই মানে चूतिया बनाया तुमको এই গাইজ আমাৰনো আৰু জিএফ থাকিব না গাইজ ছিংগেলেই গাইজ তো ছিংগেল খাতি ছিংগেল তো এইবোৰ নাই গাইজ তো সেই গাইজ আমাৰনো গাৰ্লফ্ৰেণ্ড থাকিব না হা আপোনালোকেও যেন কুৱেশ্যন সোধে কিছুমান একদম পূৰা মানে এইবোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই গাইজ ছিংগেল এই কপলো তাপি চাপি নাই साला ये दुख का खत्म नहीं होता बे তো এবাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ তো সুধিছে ৰাজা আলী দাদা আপোনাৰ জীৱনৰ অলপ কথা ক'বনে অ'কে মোৰ জীৱনৰ কথা লৈ মাই ডেইলি লাইফ তো মই মোৰ লাইফৰ ওপৰত মানে কথা কিছুমান কওঁ মোৰ লাইফটো কেনেকুৱা তো বহুতে শুনিব বিচাৰে মোৰ লাইফটো কেনেকুৱা মোৰ লাইফটো মানে বেলেগ একো নহয় মই ৰাতিপুৱাই প্ৰায় 10টা বজাত বা 11টা বজাত উঠোঁ তাৰপৰা মুখ চুখ ধুওঁ তাৰপৰা চাহ খাওঁ মই 12টাত তাৰপৰা আকৌ অলপমান শুওঁ আকৌ উঠোঁ
আকৌ ভাত খাওঁ, আকৌ বাগাত দিওঁ, আকৌ অলপমান ভাটি বিলাই ছোৱালী চাব যাওঁ, যদি কিছুমান ছোৱালী যদি ভাল লাগে নম্বৰ চম্বৰ দি আহোঁ। সদায় যাতে এটা ধুনীয়া ছোৱালী পাওঁ সেনেকুৱাকৈ মই মানে সদায় ফুৰি থাকোঁ, কিন্তু সেই ছোৱালীজনী বৰ্তমান পোৱা নাই। আৰু মই বাগাৰ দি একদম পূৰা 5 বজাত উঠোঁ। তাৰ পৰা মই কি কৰোঁ, এজনী নিজৰ বাবে ধুনীয়া এজনী ছোৱালী বিচাৰোঁ। कौन है ये लोग कहाँ से आते हैं ये আৰু তাক সুধিছে চানী বেগম, তো চানী বেগমে সুধিছে আপুনি সদায় ইউটিউব কৰিবনে? তো মই ইউটিউব মানে কৰিম যদি আপোনালোকে যদি মোক যদি ছাপোৰ্ট কৰি থাকে বা আপোনালোকে যদি মোৰ ভিডিঅ' চাই থাকে বা আপোনালোকে ছাপোৰ্ট কৰে, তেন্তে হ'লে মই নিশ্চয় যদি মই ইউটিউবত বেছিকৈ মৰম পাওঁ তেন্তে হ'লে মই ইউটিউবতে মই একদম পূৰা মানে জান প্ৰাণ মই ইউটিউবত দি দিম। তো মই ইউটিউবত লাগি যাম। তো মোৰ সেইটোৱে আৰু অ'কে গাইজ, তো সকলো মই এনচাৰ দি দিলোঁ। যদি আপোনালোকে কিবা সুধিব লগা আছে তেন্তে হ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব বা আৰু ইউটিউবতে এই ভ্লগটোত সুধিব, মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিম। তো আজি মানে বহুত গৰম দিছে, তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। দিয়ক টাটা বাই বাই।